লৈ আহিছে এটা ৰাজনৈতিক ব্ৰেকিং নিৰ্বাচনৰ পূৰ্বে এতিয়া বিজেপিত মুখ্যম আঘাত বিটিআৰত বিজেপি দলত ধাৰাবাহিক খহনীয়া এতিয়া অব্যাহত আছে বিজেপিৰ প্ৰতি মোহভংগ হৈ বিপিএফত বৃহৎ যোগদান কৰিছে একাংশ লোকে বিজেপি ত্যাগ কৰিছে এবাৰ চিৰাং জিলা বিজেপিৰ ওবিচি মৰ্চাৰ কাৰ্যকৰী সদস্য বিশ্বজিৎ বৰ্মনে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিছো বিজেপিত খহনীয়া বিটিআৰত নচলিব নেকি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ যাদু নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ মুখ্যম আঘাত বিটিআৰত বিজেপি দলত অব্যাহত আছে এতিয়া ধাৰাবাহিক খহনীয়া আৰু বিজেপিৰ প্ৰতি মোহভংগ হৈ বিপিএফত বৃহৎ যোগদান কাৰ্যসূচী একাংশ বিজেপি কাৰ্যকৰ্তাই নেতাকৰ্মী এতিয়া বিপিএফত যোগদান কৰিছে বিজেপি ত্যাগ কৰিছে এবাৰ চিৰাং জিলা বিজেপিৰ ওবিচি মৰ্চাৰ কাৰ্যকৰী সদস্য বিশ্বজিৎ বৰ্মনে আৰু বিশ্বজিৎ বৰ্মনৰ লগতে একাংশ বিজেপি কৰ্মীয়ে যোগ দিছে বিপিএফ দলত যোগদান কৰিছে একাংশ নেতা কৰ্মীয়ে বিজনীৰ থুৰিবাৰী ব্লক বিপিএফৰ কাৰ্যালয়ত কোচ ৰাজবংশী জাতীয় কোষৰ দলীয় সভা এটা ডাঙৰ খবৰ উক্ত সভাতে বিপিএফত যোগদান বিজেপিৰ কেইবাগৰাকী নেতা কৰ্মীৰ সেই সভাতে যোগদান কৰিছে সভাত উপস্থিত বিপিএফৰ কোচ ৰাজবংশী জাতীয় কোষৰ কেন্দ্ৰীয় উপদেষ্টা অভিৰাম ৰায় আৰু তেখেতে কৈছে কোচ ৰাজবংশীক জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে ভেকু ভাওনা কৰিছে আৰু বিটিচি নিৰ্বাচনত কোচ ৰাজবংশী অধ্যুষিত এলেকাত বিজেপিয়ে নাপায় এটাও ভোট এনেদৰে ডাঙৰ মন্তব্য আগবঢ়াইছে এই যোগদান কাৰ্যসূচীৰ পিছতে এই মন্তব্য নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া বিজেপিৰ মুখ্যম আঘাত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু তাৰ প্ৰাক্ষণতে এনেদৰে এতিয়া বিজেপিত দেখিবলৈ পোৱা গৈছে এই খহনীয়া আৰু নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিত এনেদৰে ধাৰাবাহিক খহনীয়া অব্যাহত আছে বিজেপিৰ প্ৰতি মোহভংগ হৈছে আৰু তাৰ পাছতে বিজেপি ত্যাগ কৰিছে একাংশ লোকে বিপিএফ দলত যোগদান কৰিছে বিজেপি ত্যাগ কৰি বিশ্বজিৎ বৰ্মনৰ লগতে যিগৰাকী চিৰাং জিলা বিজেপিৰ ওবিচি মৰ্চাৰ কাৰ্যকৰী সদস্য বিশ্বজিৎ বৰ্মনে বিজেপি দল ত্যাগ কৰিছে লগতে তেওঁৰ লগতে আন কেইবাগৰাকী লোকেও বিজেপি ত্যাগ কৰিছে বিজেপি ত্যাগ কৰি তেখেতসকলে এতিয়া বিপিএফত যোগদান কৰিছে সমাগত বিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে বিজেপিত ভাৰতীয় জনতা পাৰ্টিত দেখিবলৈ পোৱা গৈছে এই মুখ্যম আঘাত মন্তব্য আছে মন্তব্য আগবঢ়াইছে আজি মই চিৰাং ডিষ্ট্ৰিক্টৰ এক্সিকিউটিভ মেম্বাৰ আছিলোঁ ওবিচি মৰ্চাৰ কিন্তু আপোনালোকে প্ৰশ্ন কৰাৰ যিটো ক'লে যে ট্ৰিপুল ইঞ্জিন কিন্তু আমি দেখিলোঁ সিহঁতে ফোটাৰ হ'লে বজাই আছে ইমান দিন যি আশাত আমি সোমাইছিলোঁ আগতে আমি বিপিএফতে আছিলোঁ কিন্তু যেতিয়া সিহঁতৰ ফোটাৰ হ'ল শব্দ বেছি এইটো ভাবি আমি ভাবিলোঁ কিবা উন্নতি কৰিব পাৰিম নেকি আমাৰ জাতিৰ হকে আমাৰ গাঁৱৰ হকে আমাৰ অঞ্চলৰ হকে কিন্তু লাষ্টত দেখা গ'ল একোৱেই নাই আৰু আমাৰ ইয়াত যিটো আমাৰ বৰ্তমানৰ হাগ্ৰামা ছাৰ তেওঁ যেনেকুৱা প্ৰতিশ্ৰুতি দিছে তাৰ প্ৰতি আমি নথৈ আনন্দিত হৈছোঁ বা আগ্ৰহ হৈ আমি আজি স্বেচ্ছাই আমি এই থুৰিবাৰী ব্লকত ওবিচি চেলৰ মানে সোমালোঁ আৰু কি কোচ ৰাজবংশী চেলৰ ঠিক আছে আৰু আমি এই থুৰিবাৰীৰ পৰা বিটিআৰৰ পৰা আমি বিজেপিত আজি এই থুৰিবাৰী ব্লক অফিচৰ পৰাই মই আজি হুংকাৰ দিলোঁ আমাৰ থুৰিবাৰী সমষ্টিত আমি বিপিএফ জয় কৰিবই লাগিব আৰু কৰিমেই বুলি আজি প্ৰতিশ্ৰুতি দিলোঁ বিজেপিৰ এজেণ্ডা কোচ ৰাজবংশী জাতিটোক লৈ জনজাতিৰ নামত যিটো ভেকা ভাওনা যিটো টপ এই টপটো কিন্তু দেখা পাই আছোঁ আমাৰ জনগোষ্ঠীৰ মানুহখিনিক চিধা চাধা বুলি ভাবি যেনে তেনে ঘূৰাই আছে জনজাতিৰ নামত 2014 গুচি গ'ল 2016 গুচি গ'ল 2019 লোকসভা নিৰ্বাচন গুচি গ'ল 2020 আকৌ বিজেপিয়ে আহিল এটাৰ পিছত এটা টপ দিয়াৰ পিছত বিজেপি আহিলকে এইবাৰ অবৰ গাঁও কৰ্তনৰ নামত সেইটো গুচি গ'ল সেইটো কিন্তু কৰ্তন নহ'ল 2021 আকৌ বিধানসভা নিৰ্বাচন আহিল তেতিয়া বিভিন্ন আঁচনি লৈ আহিল আমাৰ কোচ ৰাজবংশীসকলৰ ওচৰত কিন্তু কি কাৰণত বিজেপি চৰকাৰে জনজাতিকৰণৰ কথাটো দলি লুটি বাগৰ মাৰিছে আমি মানে সেইটো সাঁথৰ হৈ আছে জনগোষ্ঠীটোৰ ওপৰত সাঁথৰ হৈ আছে আমি জানিব বিচাৰিছোঁ যদি জনজাতিকৰণৰ 1996 চনত আমাক ৰাষ্ট্ৰপতিৰ জৰিয়তে 6 মাহৰ কাৰণে দিছে এতিয়া আৰু কিয় কেবিনেট পৰ্যায়ৰ প্ৰতিবেদন লাগে আমি ধৰিব পৰা নাই কি কাৰণত আৰু সদায় কৈ থাকে 90% তো 10%টো ইমান বছৰ লাগে না ইয়াত একটা জনজাতি তালিকাভুক্ত যদি হ'ব লগা হয় তাতে কিন্তু জনজাতি পৰিক্ৰমা বিভাগ বুলি এটা ডিপাৰ্টমেণ্ট আছে এইটোতো দেখ কৈ আছে যেতিয়া আমি যি ষ্টেট গভৰ্ণমেণ্টক আলোচনা হয় তেতিয়াকৈ কেন্দ্ৰত কৈ পঠাই দিছোঁ কেন্দ্ৰত আমি যেতিয়া সোধে আমাৰ জনগোষ্ঠীয় জাতীয় সংগঠন নেতৃবৃন্দ গুচি যায় দিল্লীলৈ কথা পাতে তেতিয়া কয় গুৱাহাটীৰ পৰা বস্তুটো আহাই নাই যদি পৰিক্ৰমা বিভাগ আছে তেনেহ'লে মই ভাবোঁ এইটো প্ৰতিবেদনটো কিয় লাগে
প্ৰতিবেদনৰ নামত প্ৰতিবেদন, প্ৰতিশ্ৰুতিৰ নামত প্ৰতিশ্ৰুতি, কোচ ৰাজবংশী জনজাতিৰ নামত ইমান হেতালি কিয়? আমিতো সহযোগ কৰিছিলোঁ একটা সময় বিজেপি চৰকাৰক, আজি যাৰ ফলত চৰকাৰ হৈ আছে। কিন্তু আকৌ এইবাৰ নতুন কৰি আহি আছে BTC যি BTR নিৰ্বাচন, যিটো BTC নিৰ্বাচন, ইয়াত হিমন্ত বিশ্ব চিধা আমি ক'বলৈ দেখা পালোঁ ওদালগুৰি কিবা বিজয় সংকল্প দিৱসৰ ৰেলীত, তাতে ক'ল কি BTC দিবাৰ প্ৰথম শ্ৰেণীৰ নাগৰিক সকলো জনগোষ্ঠীয়ে বোলে পাব। এইটোতো মাৰাত্মক আৰু একটা আঁচনি লৈ আহিল। তাৰমানে ইয়াত যিটো বড়ো আৰু অবড়োৰ যিটো চিৰদিনৰ কাৰণে নাইকিয়া কৰিব বিচাৰিছোঁ BPF দলে বিভিন্ন জনগোষ্ঠীক সন্মুখক বনাই। কিন্তু এই কথাটো কি কাৰণত আৰু ওলাই দিলে নতুন কৰি? যদি আমি প্ৰথম শ্ৰেণীৰ নাগৰিক বনাই এতিয়া এইবাৰ বিজেপি চৰকাৰ আহিলে, তেনেহ'লে আমি কেতিয়াৰ পৰা ইয়াত 3rd ক্লাছৰ নাগৰিক হ'লোঁ? এইটো ডাঙৰ প্ৰশ্ন বিজেপি লৈ আমাৰ। আমি কেতিয়াৰ পৰা ইয়াত 3য় শ্ৰেণীৰ নাগৰিক হ'লোঁ? এতিয়া যে আমাক প্ৰথম শ্ৰেণীৰ নাগৰিক বনাব আহিছে কোচ ৰাজবংশীসকলক, বিভিন্ন ইয়াত যিখিনি চিধা চাধা ৰাইজ আছে, ভোটাৰ আছে, BTC বাসী আছে, এই কথাটো কিন্তু মাৰাত্মক। ভোটৰ লালচাৰ কাৰণে বিভিন্ন আঁচনি লৈ আহিছে, সময়ে সময়ে গুচি গৈছে, সময়ে সময়ে উকলি গ'ল, কিন্তু আমি পৰিৱৰ্তনৰ নামত পৰিৱৰ্তন দেখা পোৱা নাই। কিন্তু এইবাৰ কোচ ৰাজবংশী জাতীয় কক্ষে দৃঢ় প্ৰতিজ্ঞা লৈছোঁ, যেইকেইটা বিজেপিৰ চিট আছে কোচ ৰাজবংশীৰ ভোট ক'তো নাপায় বুলি আমি ডাঠি কৰি ক'ব পাৰোঁ। আৰু হাগ্ৰামা মহিলাৰী চৰকাৰ হোৱাৰ লগে লগে আমাৰ যিটো দাবী আছে কোচ ৰাজবংশীসকলৰ মাটিৰ সমস্যা, ভূমিৰ সমস্যা, জনজাতিৰ যি মানে NOCৰ সমস্যা, ইতিমধ্যে তাই NOC দি দিছে, যদি প্ৰয়োজন হয় আকৌ দিব বুলি কৈছে। আৰু সংখ্যা অনুপাতে যি আমাৰ VCDC চেয়াৰমেন লাগে, আমি কোচ ৰাজবংশী জাতীয় কক্ষ ৰাজনীতি কৰিব লাগে বুলি ৰাজনীতি কৰিব অহা নাই। আমাৰ জাতিৰ সমস্যা লৈ চিধা আমি ৰাজনীতি কৰিবলৈ আহিছোঁ। আৰু সেই আস্থা আৰু বিশ্বাস লৈ হাগ্ৰামা মহিলাৰ দিৱস মজবুত কৰাৰ কাৰণে কোচ ৰাজবংশী জাতীয় কক্ষ হৈ আমি দলে বলে ওলাই আহিছোঁ। আৰু তাৰে আজি আপোনালোকে পিকচাৰটো ছবিটো দেখা পাইছে, যথেষ্ট যুৱক বিজেপিৰ পৰা ওলাই আহি আনুষ্ঠানিকভাৱে BPFত যোগদান কৰি হাগ্ৰামা মহিলাৰ দিৱস যাতে মজবুত কৰিব পাৰোঁ কোচ ৰাজবংশী কক্ষে, এই প্ৰচেষ্টা আমি আজি আপোনালোকে দেখা পাইছে। আৰু অনাগত দিনত আপোনালোকে ইয়াতকৈ আৰু বেছি দেখা পাব কোচ ৰাজবংশীৰ সমাগম।